নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা সলনি হ'ল বহুকেইটা নতুন নীতি নিয়ম। 1 নম্বৰ নতুন নিয়মটো হৈছে এয়াৰটেলে আকৌ আৰম্ভ কৰিলে 399 জনপ্ৰিয় গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পোষ্টপেইড প্লেন 399 পুনৰ আৰম্ভ হ'ল। প্ৰথম অৱস্থাত এই প্লেনটোৱে লোকচান কৰে বুলি বন্ধ কৰি দিছিল। এই 399 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি পাব 40 GB 3G 4G ডাটাৰ সৈতে ডেইলি 100 SMS-ৰ লগতে আনলিমিটেড কলৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ লগতে উইংক মিউজিক আৰু চাও একাডেমীৰ উপৰি এয়াৰটেল এক্সট্ৰিম প্ৰিমিয়াম ছাবস্ক্ৰিপশ্যনো পাব। ইউজাৰক ফ্ৰী হেল'টিউন আৰু ফাষ্টেগ ট্ৰেন্সিটিয়ানত 150 টকাৰ কেছবেকো উপলব্ধ হ'ব। 2 নম্বৰতে দিছে বজাৰলৈ আহিব এপল আইফোন 12। 13 অক্টোবৰৰ পৰা বজাৰত ভুমুকি মাৰিব আইফোন 12-এ, যাৰ দাম এতিয়াও কোম্পানীৰ ফালৰ পৰা কোৱা হোৱা নাই যদিও টেকনিকেল এক্সপাৰ্টৰ মতে ইয়াৰ দাম 64 GB ষ্ট'ৰেজৰ সৈতে 48,000 টকাত উপলব্ধ হ'ব আৰু 128 GB ষ্ট'ৰেজৰ সৈতে 52,000 টকাত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। 3 নম্বৰতে দিছে PM কিষাণ যোজনাত নতুন সাল সলনি, সকলো কৃষকে নাপাব কিস্তিৰ ধন। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ লাভ সকলো কৃষকৰ পৰিয়ালে লাভ কৰিছিল। বহু চৰকাৰী চাকৰিয়ালেও লাভ কৰিছিল এই আঁচনিৰ ধন, কিন্তু এতিয়াৰে পৰা লাভ নকৰিব চৰকাৰী চাকৰিয়াল, 10,000 টকাৰ ওপৰত পেঞ্চন পোৱা লোক, আয়কৰ দিয়া লোক, ডাক্তৰ, উকিল আদি আয় কৰা লোকসকলে। ইয়াৰ বাবে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। নতুনকৈ আবেদন কৰিব বিচৰাসকলে নিজাকৈ মোবাইলতেই আবেদন কৰিব পাৰিব, কোনো চৰকাৰী কাৰ্যালয়ত অহাৰ প্ৰয়োজন নাই। 4 নম্বৰতে দিছে LPGৰ ছাবচিডি নাপাব অসম চৰকাৰৰ পৰা। ছাবচিডি নাপালে দাম কমিব 637 টকাৰ পৰা 594 টকালৈ, কিন্তু অসমৰ বহু জিলাত এতিয়াও প্ৰায় 1,000 টকালৈ থকাৰ তথ্য আমাৰ হাতত আছে। 5 নম্বৰ নতুন নিয়মটো হৈছে গাড়ী চলোৱাৰ সময়ত ধ্যান ৰাখিব লাগিব কিছু নতুন নিয়ম। গাড়ী চলাওঁতে ব্যৱহাৰ কৰিব পাৰিব মোবাইল কেৱল মেপ ব্যৱহাৰ কৰিবৰ বাবেহে। তাৰ বাহিৰে অন্য কামত যদি মোবাইল ব্যৱহাৰ কৰে তেন্তে 1,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত জৰিমনা ভৰিব লাগিব গাড়ী চালকে। 6 নম্বৰ নিয়মটো হৈছে হোৱাটছআপতে বুকিং কৰক LPG গেছ। গেছ এজেঞ্চিৰ পৰা বুকিং কৰিব পাৰিব গেছ। হোৱাটছআপ নম্বৰ 75888824 নম্বৰত RDFILL লিখি SMS পঠিয়াব লাগিব। তাৰপিছত ঘৰতে বহি আপুনি লাভ কৰিব পাৰিব LPG গেছ। যিকোনো সময়তে বুকিং কৰাৰ তথ্য জানিব বিচাৰিলে ষ্টেটাছ লিখি SMS কৰি চাব পাৰিব বুকিং কৰাৰ তথ্য। 7 নম্বৰ নিয়মটো হৈছে পুনৰ আৰম্ভ হ'ল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। এতিয়াৰে পৰা কোম্পানী, দোকান, ব্যৱসায়ীসকলে মুদ্ৰা লোন লাভ কৰিব পাৰিব। 50,000 টকাৰ পৰা 10 লাখ টকালৈকে এই লোন উপলব্ধ। COVID-19ৰ সময়ছোৱাত দেশত নিবনুৱা সমস্যাৰ সন্মুখীন হৈছিল বহু যুৱক। তাৰ পৰিপ্ৰেক্ষিততেই আৰম্ভ কৰিলে পুনৰ মুদ্ৰা যোজনা, কিন্তু সঠিক নথিপত্ৰৰ অসুবিধা আৰু বেংকৰ পৰা অনুমোদন নিদিয়াৰ বাবেই লাভ কৰা নাই এই লোন। আৰু আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 100% যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন। কি কৰিব লাগিব যাত্ৰীয়ে? চকাবন্ধ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ। সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ 8 অক্টোবৰৰ সন্ধিয়া 6 বজাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল চকাবন্ধ কাৰ্যসূচী। এতিয়াৰে পৰা 100% যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন। যাত্ৰীবাহী বাহনৰ ভিতৰত কোনো লোকে থিয় হৈ যাব নোৱাৰিব। মাস্ক পৰিধান বাধ্যতামূলক হ'ব চালক আৰু হেণ্ডিমেনৰ। যাত্ৰীবাহী বাহনসমূহৰ ভিতৰত ছেনিটাইজাৰ থকাটোও হ'ব বাধ্যতামূলক। সংস্থাৰ অন্যান্য দাবীসমূহ পূৰণৰ বাবে চৰকাৰক আহ্বান। আৰু আজিৰ 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্বই নিজতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই, সেই চকু মেলিয়েই ভাবে আজমলৰ কথা, বদৰুদ্দিন আজমলৰ মন্তব্য। বৰপেটাৰ খণ্ডকাৰপাৰাত AIDFৰ কৰ্মী সভা।
সভাত AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। বদৰুদ্দিন আজমলে বৰপেটাত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী হোৱা বুলি দাবী কৰে। অৱশ্যে কৰোনাৰ বাবে পৰিয়ালৰ লোক, শুভাকাংক্ষী আৰু চিকিৎসকেও জনসমাগত এৰাই চলিবলৈ অনুৰোধ জনাই অহাৰ কথা উল্লেখ কৰি আজমলৰ মন্তব্য, 5 বছৰ পিছত নিৰ্বাচন আহিছে, গতিকে ঘৰত সোমাই বহি থাকিলেতো নহ'ব। অৱশ্যে যিমান পাৰে নিজক সমাগমৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। অৱশ্যে সভাত অধিক সংখ্যক লোকক দেখা নগ'ল মাস্ক পিন্ধা, নাই কোনো সামাজিক দূৰত্ব। এই সভাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত আজমলে কয়, বিজেপিয়ে এতিয়া সংখ্যালঘুক মুৰ্গী হিচাপে পালন কৰি আছে, যেতিয়াই সময় আহিব তেতিয়াই কাটি খাব। AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ দাবী, জানুৱাৰীত মহাজোঁটবন্ধনৰ সকলো প্ৰক্ৰিয়া চূড়ান্ত হ'ব। আনহাতে বৰপেটা জিলাৰ পূৰ্বতে AIDFৰ দখলত থকা 4টা সমষ্টিত এইবাৰো দলটোৱে প্ৰাৰ্থিত্ব দিব আৰু জয়ী হ'ব বুলি মন্তব্য কৰে আজমলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমলক উদ্দেশ্যি কৰি অহা সমালোচনা সম্পৰ্কত মন্তব্য কৰি আজমলে কয়, মই মন্ত্ৰী হিমন্ত বিশ্বক সমালোচনা কৰা নাই, মই তেওঁক প্ৰশংসাহে কৰি আহিছোঁ। আনহাতে অসমত নতুন নতুন ৰাজনৈতিক দল গঠনৰ সম্পৰ্কে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি আজমলে ক'লে, সকলো ৰাজনৈতিক দলক একেলগ কৰাৰ ওপৰত গুৰুত্ব দিব আৰু AIDF দলে সকলোকে একত্ৰিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ চকীৰ সৈতে আজমলৰ কোনো সম্পৰ্ক নাই। হিমন্ত বিশ্বই নিজতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই, সেয়ে তেওঁ চকু মেলিলেই ভাবে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে। অকল বদৰুদ্দিন আজমলেই নহয়, AIDFৰ কোনোৱে মুখ্যমন্ত্ৰীৰ দাবীদাৰ নহয়। মুখ্যমন্ত্ৰীৰ চকীত কংগ্ৰেছেই বহিব। 2021 AIDF দলে নহয়, মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰিব, ক'লে বদৰুদ্দিন আজমলে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। 2021 ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। মহামাৰী কৰোনা পৰিস্থিতিৰ মাজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কৰিছে এক বিশেষ ঘোষণা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছে যে 2021 উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 2021 অন্তিম সপ্তাহৰ পৰা আৰু 1 নৱেম্বৰ 2020 পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে অনলাইন যোগে কৰিব লাগিব ফৰ্ম ফিল-আপ। উল্লেখ্য যে 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত ফৰ্ম ফিল-আপ কৰিব লাগিব শিক্ষাৰ্থীসকলে। ইফালে 15 ডিচেম্বৰৰ ভিতৰত সংসদত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে জমা কৰিব লাগিব ষ্টেটমেণ্ট, ফিজ চালান আদিৰ হাৰ্ড কপিসমূহ। লগতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শিক্ষানুষ্ঠানসমূহক এই অনলাইন ফৰ্ম ফিল-আপ প্ৰক্ৰিয়াৰ পৰা যাতে কোনো শিক্ষাৰ্থী বাদ নপৰে তাৰ প্ৰতি দৃষ্টি ৰখাৰ বাবে আহ্বান জনাইছে। অৱশ্যে বৰ্তমানলৈ এই পৰীক্ষাৰ বিষয়সমূহৰ সময়সূচী বৰ্তমানলৈ জনোৱা হোৱা নাই। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, চকাবন্ধ প্ৰত্যাহাৰ। 100% যাত্ৰীৰে চলিব বাছ ট্ৰেকাৰ মেজিক, ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন গাইডলাইন। সদৌ অসম মটৰ পৰিবহণ সংস্থাই প্ৰত্যাহাৰ কৰিব অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে জাৰি কৰা বিশেষ কিছু নিৰ্দেশনাৰ পিছতে এই সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে সদৌ অসম পৰিবহণ সংস্থাই। আনকি বাছৰ ভাড়াও বৃদ্ধি নহয় এতিয়াৰে পৰা। 100% যাত্ৰীৰে চলিব বাছ ট্ৰেকাৰ মেজিক, কিন্তু এই ক্ষেত্ৰত মানিব লাগিব কেতবোৰ বহু নীতি নিয়ম। ৰাজ্য চৰকাৰে জাৰি কৰা নতুন গাইডলাইন অনুসৰি 1 নম্বৰতে দিছে, ইয়াতে আপোনালোকে চাই থাকিব, 100% যাত্ৰীৰে আৰম্ভ হ'ব বাছ সেৱা। যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক, চালক কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক। লগতে কোনো যাত্ৰীক থিয় কৰাই নিব নোৱাৰিব। বাছৰ মালিকে যাত্ৰাৰ সময়ত বাছত চেনিটাইজাৰ আছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। এবাৰৰ যাত্ৰাৰ অন্তত সম্পূৰ্ণ বাছখন চেনিটাইজ কৰিব লাগিব। ইফালে চৰকাৰে বান্ধি দিয়া নিয়ম অমান্য কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, চলিত বিত্তীয় বৰ্ষত 9.6% হ্ৰাস পাব GDP। আৰ্থিক অৱস্থা 1991তকৈও বেয়াকৈ গতি কৰিছে বিশ্ব বেংক। দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা দীঘলীয়া লকডাউনৰ ফলত চলিত বিত্তীয় বৰ্ষত ভাৰতৰ GDP 9.6% পৰ্যন্ত হ্ৰাস পাব পাৰে। বৃহস্পতিবাৰে বিশ্ব বেংকে দেশৰ অৰ্থব্যৱস্থাক লৈ এই তথ্য প্ৰকাশ কৰিছে। বিশ্ব বেংকে জানিবলৈ দিয়ে যে ভাৰতৰ আৰ্থিক অৱস্থা ইয়াৰ আগৰ কোনো এটা সময়ৰ তুলনাতকৈ আটাইতকৈ বেয়া অৱস্থাত আছে। মহামাৰীৰ ফলত কোম্পানী আৰু নাগৰিকসকল আৰ্থিক সংকটৰ সন্মুখীন হৈছে। তাৰ উপৰিও মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত প্ৰযোজ্য কৰা লকডাউনেও দেশত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশ্ব বেংকৰ তথ্য অনুসৰি কৰোনা ভাইৰাছৰ ফলত দেশৰ অৰ্থব্যৱস্থাৰ অৱস্থা 1991 চনলৈকে চলি থকা বেলেন্স অফ পেমেণ্ট ক্ৰাইচিছতকৈও অধিক ভয়াৱহ।
বিশ্ব বেংকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে অনুষ্ঠিত হোৱা বাৰ্ষিক বৈঠকৰ আগতে জাৰি কৰা দক্ষিণ এছিয়া আৰ্থিক কেন্দ্ৰবিন্দু ৰিপৰ্টত দেশৰ জিডিপি ৯.৬% হ্ৰাস পোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। ৰিপৰ্টত বিশ্ব বেংকে দক্ষিণ এছিয়াৰ আৰ্থিক ক্ষেত্ৰখনৰ আৰ্থিক বৃদ্ধিৰ হাৰ 2020 চনত 7.7% হ্ৰাস পোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। ৰিপৰ্টত কোৱা হৈছে যে 2020 চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি 9.6% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। কিন্তু ৰিপৰ্টত এতিয়াও কোৱা হৈছে যে 2021ত দেশৰ জিডিপি 4.5%লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশ্ব বেংকৰ অৰ্থনীতিবিদ হেন্স ট্ৰিমাৰে কয় যে মহামাৰীয়ে এইটো কথা স্পষ্ট কৰিলে যে ভাৰতে বিশেষকৈ অসংগঠিত ছেক্টৰ ইনফৰ্মেল ছেক্টৰৰ বাবে বৰ্তমান সময়ত ফেডাৰেল পলিচিৰ কথা চিন্তা কৰিব লাগিব। তেওঁ কয় যে ভাৰতত অসংগঠিত ছেক্টৰত কাম কৰা মানুহক সহায় কৰিবলৈ কোনো ছিষ্টেম নাই বাবে তেওঁলোক বিপদৰ সন্মুখীন হৈছে। আৰু আনফালে খাদ্য পদাৰ্থৰ দাম বৃদ্ধি হোৱাৰ বাবে দুখীয়া লোকসকল বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। শেষত বিশ্ব বেংকে দক্ষিণ এছিয়া ক্ষেত্ৰত ইউনিভাৰ্চেল ছ'চিয়েল প্ৰটেকশ্যন ডিজাইনৰ কাম কৰাৰ উপৰিও উৎপাদন আৰু স্কিল ডেভেলপমেণ্ট আৰু হিউমেন কেপিটেলৰ বাবেও পলিচি তৈয়াৰ কৰিবলৈ অনুৰোধ জনাইছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান। ৭৪ বছৰ বয়সত দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান বৃহস্পতিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ টুইটাৰৰ জৰিয়তে জনাই তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানে। ৰামবিলাস পাছোৱান আছিল লোক জনশক্তি দলৰ প্ৰতিষ্ঠাপক। কিছুদিন পূৰ্বে হাৰ্ট চাৰ্জাৰী হোৱাৰ পিছত দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সদ্যপ্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। মৃত্যুৰ আগমুহূৰ্তলৈকে ৰামবিলাস পাছোৱানে খাদ্য অসামৰিক যোগান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছিল। ৰামবিলাস পাছোৱানৰ মৃত্যুত এতিয়া বিহাৰৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। 50 টকাত MRI, 600 টকাত ডায়েলিচিছ। দিল্লীৰ গুৰুদ্বাৰত আটাইতকৈ সস্তা ডায়েগনষ্টিক চেণ্টাৰ। দিল্লীৰ গুৰুদ্বাৰা বাংলা সাহিবত কিছু লোকৰ বাবে 50 টকাত MRI স্কেন কেৱল 600 টকাত ডায়েলিচিছ প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা আটাইতকৈ সস্তাত কিছু পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ এটা ডায়েগনষ্টিক চেণ্টাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডিচেম্বৰৰ পৰা গুৰুদ্বাৰা বাংলা সাহিবত সেই চেণ্টাৰত মানুহে কাম কাজ আৰম্ভ কৰিব পাৰিব। দেশৰ ৰাজধানী দিল্লীৰ কেন্দ্ৰবিন্দুত থকা এই গুৰুদ্বাৰটোত দিল্লীৰ শিখ গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ তৰফৰ পৰা গুৰুদ্বাৰাটোত থকা 50 বছৰ পুৰণি ডিছপেঞ্চেৰী চেণ্টাৰটোত স্থাপন কৰা হৈছে। কমিটিৰ তৰফৰ পৰা কোৱা হৈছে যে গুৰুদ্বাৰাটোত বহু দুখীয়া লোকৰ আগমন হয়। এগৰাকী মহিলাই আমাক ক'লে যে তেখেতৰ পুত্ৰৰ আজি 8 মাহৰ পৰা টকাৰ অভাৱত MRI কৰিব পৰা নাই। সেইবাবেই কমিটিয়ে 6 কোটি টকা জমা কৰি আৰু কিছুমান লোকৰ পৰা চান্দা লৈ 4টা ডায়েলিচিছ মেচিন, এটা MRI মেচিন আৰু এটা এক্সৰে আৰু এটা আল্ট্ৰাছাউণ্ড মেচিন ক্ৰয় কৰিছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। মোবাইল চাই খোৱাৰ অভ্যাস নেকি আপোনাৰ? মূৰ শিতানতে ৰাখে ফোন, সাৱধান হওক। ফোনৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডক লৈ সতৰ্ক কৰি দিছে চিকিৎসকসকলে। ইয়াৰ ফলত ব্ৰেইন টিউমাৰ পৰ্যন্ত হ'ব পাৰে। মোবাইল চাই নিশা খোৱাৰ অভ্যাস নেকি আপোনাৰ? যদি আছে এই অভ্যাস ত্যাগ কৰক। মূৰ শিতানত নাৰাখিব মোবাইল ফোন। যদি ফোনত এলাৰ্ম ছেট কৰিব বিচাৰে তেন্তে এয়াৰপ্লেন মোডত ৰাখক, কাৰণ ইয়াৰ ৰেডিয়েশ্যনে পোনপটীয়া প্ৰভাৱ পেলাব পাৰে আপোনাৰ শৰীৰত। মোবাইলত চাৰ্জ দিলেও বিচনাত ৰাখি নিদিব। শৰীৰৰ পৰা দূৰত ৰাখক মোবাইল ফোন। ফোনৰ অত্যাধিক ব্যৱহাৰ আপোনাৰ নিচা হৈ পৰিব পাৰে, যাৰ ফলত খোৱাৰ পৰিমাণ কমি যায়। ইয়াৰ উপৰি অন্ধকাৰ কোঠাত যদি বহু সময় ফোনৰ পোহৰ চকুত পৰি থাকে তেন্তে চকুৰ ক্ষতি হয়। সেইবাবে খোৱাৰ সময়ত ফোন ব্যৱহাৰ নকৰাই ভাল। টোপনিত ব্যাঘাত জন্মাব পাৰে মোবাইল ফোনে। এটা মেছেজ বা এটা ফোন কলে আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। দেখাত কথাটো সাধাৰণ হ'লেও ই শৰীৰত বিৰূপ প্ৰভাৱ পৰে। ফোনৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডক লৈ সতৰ্ক কৰি দিছে চিকিৎসকসকলে। ইয়াৰ ফলত ব্ৰেইন টিউমাৰ পৰ্যন্ত হ'ব পাৰে। সেয়ে যদি বেডৰুমত ফোন নাৰাখে সেই ৰেডিয়েশ্যনৰ পৰা আপুনি ৰক্ষা পাব পাৰে। মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে মূৰত প্ৰভাৱ পৰে। অন্ধকাৰত দীৰ্ঘ সময় ফোন ব্যৱহাৰ কৰিলে বহুতৰে চকু পুৰে। এই ধৰণৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে আপোনাৰ শৰীৰত। আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। এইবাৰ এমাজনতো কাটিব পাৰিব ৰেলৰ টিকট, পাব কেছবেকৰ সুবিধা। ৰেলত সঘনাই যাত্ৰা কৰা সকলৰ বাবে ভাল খবৰ। IRCTCৰ ৱেবছাইটৰ পৰা টিকট কাটোতে পোৱা অসুবিধা পোৱাসকলে এতিয়াৰে পৰা এমাজন ইণ্ডিয়াৰ পৰা টিকট কাটিব পাৰিব। এমাজন ইণ্ডিয়াই ইয়াৰ বাবে IRCTCৰ সৈতে বুজাবুজিত উপনীত হৈছে।
এমাজনৰ ফালৰ পৰা জানিবলৈ দিয়া মতে প্ৰাথমিকভাৱে তেওঁলোকে ছাৰ্ভিচ চাৰ্জ নলয় আৰু ছাৰ্ভিচ গেটৱে ব্যৱহাৰ টকাও ৰেহাই দিয়া হৈছে। তদুপৰি প্ৰথমবাৰ টিকট বুক কৰিলে কেছবেক দিয়াৰ কথাও ঘোষণা কৰিছে সংস্থাটোৱে। ইয়াৰ পূৰ্বে এমাজনত বাছ আৰু বিমানৰ টিকট পোৱা গৈছিল আৰু এইবাৰ ৰেলৰ টিকটো পোৱা যাব। এমাজনৰ এপত কোন শ্ৰেণীৰ কিমান টিকট বাকী আছে আৰু কোন আসন খালী আছে সেইবোৰো জানিব পৰা যাব। এমাজনৰ পে' বেলেঞ্চ ৱালেটৰ দ্বাৰা টিকটৰ টকা আদায় দিব পাৰিব। এমাজনত PNR ষ্টেটাছো চেক কৰিব পৰা যাব। আনহাতে যিসকলে এমাজন পে' ব্যৱহাৰ কৰে তেওঁলোকে বাতিল বা পে'মেণ্ট কৰিবলৈ যাওঁতে কোনো কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হ'লে লগে লগে টকা ঘূৰাই পাব। এণ্ড্ৰইড আৰু iOS এপ দুয়োটাতে এই সুবিধা উপলব্ধ থাকিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।